মোৰ নাম চালিনী। মোৰ স্বামী বিদেশত আছিল। সেইটো সময়তে মোৰ শাহুমাৰ মৃত্যু হৈছিল আৰু মই ঘৰখনত শহুৰৰ লগত অকলেই আছিলোঁ। মোৰ নিসংগতাৰ সময়ত মোৰ স্বামীলৈ বহুত মনত পৰিছিল। কিন্তু সদায় নিশা মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মোৰ কোঠালৈ কোনোবা আহে আৰু মোৰ গভীৰ টোপনিৰ লাভ উঠায়। ৰাতিপুৱা উঠাৰ সময়ত মোৰ গোটেই শৰীৰটো বিষ অনুভৱ হয়। তেতিয়াই মই সিদ্ধান্ত ল'লোঁ যে ৰাতি মই টোপনিৰ ভাও জুৰিম আৰু লক্ষ্য কৰিম যে মোৰ লগত এনেকুৱা কোনে কৰে। তাৰপিছতে এদিন নিশা মই যি দেখিলোঁ সেয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ, কাৰণ সেয়া আন কোনোৱেই নহয় বৰঞ্চ মোৰ শহুৰহে আছিল। মোৰ স্বামীয়ে মোক বহুত মৰম কৰিছিল। মোৰ ফালে কোনোবাই ঘূৰি চালেও তেওঁ বৰ অসহ্য অনুভৱ কৰিছিল। সেইকাৰণে তেওঁ মোক ঘৰৰ পৰা বাহিৰলৈ বেছি ওলাবলৈ দিয়া নাছিল। ময়ো তেওঁৰ কথামতে বাহিৰলৈ ওলোৱা নাছিলোঁ। আমাৰ বিয়াৰ সময়ৰ কথা। তেতিয়া আমাৰ ঘৰত বিয়াৰ ৰীতি নীতিৰ কাৰণে এগৰাকী মহিলা আহিছিল। সেই মহিলাগৰাকীৰ আচৰণ মোৰ বৰ অদ্ভুত যেন লাগিছিল। এনেকুৱা লাগিছিল যেন তেওঁ মোক কিবা এটা ক'বলৈ বিচাৰিছিল। বিয়া হোৱাৰ পিছতো তেওঁ কিবা নহয় কিবা এটা অজুহাত লৈ আমাৰ ঘৰলৈ আহিছিল, যাতে তেওঁ মোৰ লগত কিবা কথা পাতিবলৈ পাৰে। কিন্তু যেতিয়াই তেওঁ দৰ্জাত টুকুৰিয়াইছিল, তেতিয়া মোৰ শহুৰে তেওঁক দেখাৰ লগে লগে দৰ্জা বন্ধ কৰি দিছিল। এদিন মই চাদৰৰ ওপৰত কাপোৰ শুকুৱাই আছিলোঁ। সেইটো সময়ত সেই মহিলাগৰাকীও তেওঁলোকৰ চাদৰ ওপৰত আছিল। যেতিয়া তেওঁ মোক দেখিলে তৎক্ষণাত মোৰ ফালে আহিলে আৰু মোক হাতেৰে ইংগিত দি মোক তেওঁৰ ওচৰলৈ মাতিলে। তেওঁ বৰ ভয় আৰু শংকাত থকা যেন লাগিছিল। মই এতিয়া একো নভবা নিচিন্তাকৈ তেওঁৰ ওচৰলৈ বুলি গ'লোঁ। যেতিয়াই মই তেওঁৰ ওচৰ পালোগৈ, তেতিয়া মোক সেই মহিলাজনীয়ে কিবা এটা কোৱাৰ আগতে পিছফালৰ পৰা কোনোবাই মোৰ কান্ধত হাত দিলে আৰু যেতিয়াই মই পিছফালে ঘূৰি চালোঁ, তেতিয়া আমাৰ মাৰ ঘৰখন বৰ দুখীয়া আছিল। আমাৰ ঘৰত দুজনী ছোৱালী আছিলোঁ। বহু কষ্টৰে আমাৰ কোনোমতেহে ঘৰখন চলি আছিল, কাৰণ মোৰ দেউতাৰ কেইবছৰমান আগতে মৃত্যু হৈছিল। মই ঘৰখনৰ সকলোতকৈ ডাঙৰ আছিলোঁ। সেইকাৰণে দেউতাৰ মৃত্যুৰ পিছত ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধতে আহি পৰিছিল। মই মোৰ মাহীমাৰ লগত ডাঙৰ দীঘল হৈছিলোঁ। মাৰ মৃত্যুৰ পাছত মাৰ সৰু ভনীক আমাৰ দেউতাই বিয়া কৰাইছিল। মই জানিছিলোঁ যে তেওঁ মোৰ মা নহয়, মাহীমাহে হয়। দেউতাৰ মৃত্যুৰ পিছত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছিল। মই বেছি লিখা পঢ়া কৰা নাছিলোঁ। সেইকাৰণে মই ক'তো ভাল এটা কামো পোৱা নাছিলোঁ। আগতে মই আৰু মোৰ মাহীয়ে ফেক্টৰীত কাম কৰিছিলোঁ, কিন্তু তাৰপিছত আমাৰ এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰিছিল, যাৰ বাবে আমি সেই কাম এৰিবলগীয়া হ'ল। মাহীয়ে ওচৰৰ সম্পৰ্কীয় মানুহবিলাকক কৈ ৰাখিছিল মোৰ বাবে এজন ল'ৰা চাবলৈ, কিন্তু এতিয়ালৈকে কোনো সম্পৰ্কই অহা নাছিল। মই তেতিয়া মাহীক বহুত বুজালোঁ যে তুমি মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে, লাহে লাহে সকলো ঠিক হৈ যাব বুলি। ঈশ্বৰে সকলো ঠিক কৰিব আৰু মোৰ বিয়াও ভাল ঘৰতে হ'ব। মাহী আৰু মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে আমাৰ ঘৰৰ পৰিস্থিতি ঠিক হৈ যায় আৰু মোৰ ভাল এখন ঘৰত বিয়া হৈ যায় বুলি। অৱশেষত ভগৱানে সেই প্ৰাৰ্থনাটো শুনিছিল। মোৰ কাৰণে এখন ভাল ঘৰৰ পৰা সম্পৰ্ক আহিছিল। ল'ৰাজনে বিদেশত আছিল। ইফালে ল'ৰাজনৰ মাকো কেইবছৰমান আগতে ঢুকাইছিল। ঘৰত অকল তেওঁৰ দেউতাকহে আছিল। এতিয়া মাক নথকাৰ বাবে ল'ৰাটোৰ বিয়াখন তেওঁলোকে সোনকালে পাতিবলৈ বিচাৰিছিল, যাতে ঘৰখনলৈ বোৱাৰী এজনী আহিলে সকলো ভালকৈ চোৱা চিতা কৰিবলৈ পাৰে। এনেকৈ আহি আহি কেইজনমান লোকৰ উপস্থিতিতে আমাৰ বিয়াখন মন্দিৰতে হৈ গৈছিল আৰু তাৰ পৰাই বিদায় লৈ মই শহুৰৰ ঘৰলৈ আহি গ'লোঁ। মোৰ স্বামীৰ নাম অংকিত। শহুৰৰ ঘৰত মোৰ শহুৰৰ বাহিৰে আন কোনোৱেই নাছিল। বিয়াৰ সকলো ৰীতি নীতিৰ দায়িত্বও অংকিতৰ পেহীয়েকেই লৈছিল। অংকিতৰ ফালৰ পৰাও বিয়াত তেওঁৰ কেইজনমান সম্পৰ্কীয়হে আছিল। বিয়াৰ ৰীতি নীতিৰ সময়ত এগৰাকী মহিলাই বাৰে বাৰে মোৰ ফালে চাই আছিল। তেওঁৰ চকু মোৰ ওপৰতেই আছিল। তেওঁ এতিয়া বাৰে বাৰে মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল। মই বুজিব পৰা নাছিলোঁ যে সেই মহিলাগৰাকীয়ে মোক কি কাৰণে কি ক'বলৈ বিচাৰিছিল। যেতিয়া মই পেহীক সেই মহিলাগৰাকীৰ বিষয়ে সুধিছিলোঁ, তেতিয়া তেওঁ ক'লে যে তেওঁ অংকিতৰ ঘৰৰ ওচৰৰ হয় বুলি। ফুলশয্যাৰ কোঠাটো বৰ ধুনীয়াকৈ সজাই থোৱা আছিল। মই তাত বহি এতিয়া অংকিতলৈ অপেক্ষা কৰি আছিলোঁ। অলপ সময়ৰ পিছতে অংকিতো কোঠাৰ ভিতৰলৈ সোমাই আহিল। যেনেকৈ তেওঁ মোক প্ৰেম নিবেদন কৰিলে সেয়া দেখি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। কি সঁচাকৈয়ে কোনোবাই কাৰোবাক ইমান মৰম কৰিবলৈ পাৰেনে? এতিয়া কেনেকৈ ৰাতিটো পাৰ হৈ গ'ল সেয়া মই গমেই নাপালোঁ। তাৰপিছত পেহীয়ে ৰাতিপুৱা দুৱাৰত টুকুৰিয়াইছিল। মই পেহীক দেখি মিচিকাই হাঁহিছিলোঁ। পেহীয়ে মোৰ হাতত ধৰিলে আৰু ক'বলৈ ধৰিলে যে তেওঁ এতিয়া আৰু বেছি দিনলৈকে ইয়াত থাকিব নোৱাৰে, কাৰণ পেহীৰো ঘৰত বহুত কাম কাজ থাকে। সেয়েহে পেহী এতিয়া নিজৰ ঘৰলৈ গুচি গ'ল। মই সেয়া দেখি আচৰিত হৈ আছিলোঁ যে বিয়াত পেহী কিয় অকলে আহিছিল।
যেতিয়া মই সেই বিষয়ে অংকিতক সুধিলোঁ তেতিয়া তেওঁ কৈছিল যে পেহীৰ ঘৰত বহুত ব্যস্ততা বুলি, সেইকাৰণেহে বেলেগ কোনো আহিব নোৱাৰিলে। পেহীৰ বাহিৰে অংকিতৰ আন কোনো এনেকুৱা সম্পৰ্কীয় নাছিল যাক মই লগ পাইছিলোঁ। ময়ো সেই বিষয়ে বিশেষ একো সোধ পোছ নকৰিলোঁ। এনেকৈয়ে বিয়াৰ পিছৰ এসপ্তাহ বহুত ভালকৈ পাৰ হৈ গ'ল। অংকিতে মোক তেওঁৰ লগত বাহিৰলৈ ফুৰাবলৈ লৈ গ'ল। কিন্তু এসপ্তাহ পিছতে অংকিতে তেওঁৰ ডিউটিলৈ উভতি যোৱাৰ কথাটো ক'লে। সেইকাৰণে মই মোৰ মনটোক কঠোৰ কৰি অংকিতক যাবলৈ দিলোঁ। যোৱাৰ আগতে অংকিতে মোক বহুত কথা বুজাই গৈছিল। তাৰ ভিতৰত সকলোতকৈ প্ৰয়োজনীয় কথাটো এইটোৱে আছিল যে তেওঁ যোৱাৰ পিছত যাতে তেওঁ ঘৰৰ বাহিৰলৈ ওলাই নাযায়। এতিয়া অংকিত যোৱাৰ পিছত মই মোৰ শহুৰৰ লগত সেইখন ঘৰত অকলে থাকিবলৈ লৈছিলোঁ। অংকিতে যোৱাৰ পিছত সেই মহিলাগৰাকীয়ে মোৰ ফালে বৰ গম্ভীৰভাৱে চাই আছিল। এক দুইবাৰ কিবা অজুহাত লৈ আমাৰ ঘৰলৈ আহিছিল, কিন্তু মোৰ শহুৰে তেওঁক দৰজাৰ মুখৰ পৰাই উভতাই পঠিয়াইছিল। মই এতিয়া সেই মহিলাগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰা নাছিলোঁ, কাৰণ মোৰ স্বামীয়ে মোক কঠোৰভাৱে মানা কৰি থৈ গৈছিল। এনেও স্বামীয়ে তেওঁৰ বিষয়ে যি কৈছিল তাৰ পিছত আৰু মই তেওঁৰ লগত কথা পাতিবলৈ বিচৰা নাছিলোঁ। কিন্তু মোৰ পেহীৰ কথাটো মনত আছিল যে সেই মহিলাজনীৰ মোৰ শাহুৰৰ লগত বহুত ভাল সম্পৰ্ক আছিল বুলি। এতিয়া মোৰ মনত প্ৰশ্ন জাগিলে যে যদি সেই মহিলাজনী ভাল নহয় তেনেহ'লে মোৰ শাহুৰৰ লগত কিয় বন্ধুত্ব আছিল। কিন্তু তাৰ পিছতো মই সেইবিলাক কথা মোৰ মনৰ পৰা উলিয়াই দিছিলোঁ। ভাবিলোঁ যে মই এই ফাল্টু কথাবিলাকত মন দি একো লাভ নাই। মই গোটেই দিন ঘৰৰ কামতে ব্যস্ত আছিলোঁ। অংকিত যোৱাৰ মাত্ৰ কেইদিনমান হৈছিলহে, কিন্তু মোৰ এইখন ঘৰত একেবাৰে মনটো ভাল লগা নাছিল। মোৰ সকলো সময়তে এতিয়া অংকিতলৈ মনত পৰি থাকিছিল। মোৰ শহুৰেও মোৰ লগত বেছি কথা পতা নাছিল। ঘৰত আৰু আন কোনোৱেই সদস্য নাছিল। মই বুজিব পৰা নাছিলোঁ যে এতিয়া মই কি কৰোঁ। ঘৰৰ ভিতৰত সোমাই থাকি থাকি মোৰ বহুত আমনি লাগি গৈছিল। মাহী আৰু ভনীয়েও এবাৰ দুবাৰ আহি গুচি গৈছিল। এদিন বিৰক্ত হৈ মই মন্দিৰলৈ যোৱা কথাটো ভাবিলোঁ। সেইবাবে মই মোৰ স্বামীৰ পৰা এতিয়া অনুমতি বিচাৰিছিলোঁ। মোৰ স্বামীয়ে মোক যাবলৈ অনুমতি দিলে, কিন্তু লগতে এইটোও ক'লে যে মোৰ লগত মোৰ শহুৰ দেউতা যাব আৰু বেলেগ মানুহৰ লগত বেছি কথা পতাৰ কোনো প্ৰয়োজন নাই। মোৰ স্বামীয়ে তেনেকৈ কোৱাৰ কাৰণটো এইটোৱে আছিল যে ঘৰৰ পৰা বাহিৰলৈ গ'লে যাতে কোনো বেলেগ পুৰুষে মোৰ ওপৰত চকু নিদিয়ে। যেতিয়া পূজা কৰি শেষ হ'ল তেতিয়া মোৰ শহুৰে গাড়ীখন আনিবলৈ বুলি গুচি গ'ল। তেওঁ গাড়ীখন মন্দিৰৰ পৰা অলপ আঁতৰতে পাৰ্কিং কৰিছিল। মই তাতেই তেওঁলৈ বুলি অপেক্ষা কৰিলোঁ। তেতিয়াই মই আমাৰ ওচৰৰ মহিলাগৰাকীক তাত দেখিলোঁ। মোক অকলে থকা দেখি তেওঁ হাত বাউলি মোক ওচৰলৈ মাতিবলৈ ধৰিলে। তেওঁৰ চকুত এক অদ্ভুত ধৰণৰ ভয় আৰু শংকা আছিল। তেওঁ মোক এতিয়া মন্দিৰৰ পিছফালে মাতিলে। মই তেওঁৰ কথামতে মন্দিৰৰ পিছফালে যাবলৈ ধৰিলোঁ, কিন্তু হঠাতে মোৰ স্বামীৰ কথা মনত পৰিলে। মই লগে লগে ৰখিলোঁ আৰু তেওঁৰ ওচৰলৈ নোযোৱাৰ সিদ্ধান্ত ল'লোঁ, আৰু তাৰ পিছত শহুৰৰ লগত ঘৰলৈ বুলি উভতি আহিলোঁ। সেইদিনাৰ পৰাই এতিয়া মোৰ মনত এক অদ্ভুত প্ৰশ্ন জাগিবলৈ ধৰিছিল। আচলতে তেওঁ মোক কি ক'বলৈ বিচাৰি থাকে। মোৰ এনেকুৱা লাগিল যে মই তেওঁৰ কথাটো এবাৰ শুনি লোৱা উচিত আছিল, কিন্তু তাৰ পিছত মই মোৰ স্বামীৰ কথামতে সেইবিলাক কথাত মন দিয়াটো একেবাৰে ভাল বুলি নাভাবিলোঁ। যেতিয়াই মই চাদৰ ওপৰত কাপোৰ শুকুৱাবলৈ যাওঁ তেতিয়া তেওঁ নিজৰ চাদৰ ওপৰত থাকে আৰু মোক হাত বাউলি দি মাতি থাকে, কিন্তু মই সদায় তেওঁৰ ফালে মন নিদি তললৈ গুচি আহোঁ। আজিও যেতিয়া মই চাদৰ ওপৰত কাপোৰ শুকুৱাবলৈ গ'লোঁ তেতিয়া তেওঁ নিজৰ চাদৰ ওপৰত আছিল। তেওঁ মোক অকলে থকা দেখি আকৌ তেওঁৰ ওচৰলৈ মাতিলে। মই এতিয়া ইফালে সিফালে চাইছিলোঁ। দেখিলোঁ যে ওচৰে পাজৰে কোনো নাছিল। মোৰ মনটোৱে এতিয়া সেই কথাবিলাক জানিবলৈ ইচ্ছা কৰি আছিল। সেইকাৰণে মই ভাবিলোঁ যে আজি তেওঁৰ কথাটো শুনিয়েই লওঁ। মই তেওঁৰ ওচৰলৈ যাবলৈ ধৰিলোঁ। যেতিয়াই মই তেওঁৰ ওচৰলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে তেওঁৰ চকুত এক অদ্ভুত ধৰণৰ ভয় আছিল। তেওঁ এতিয়া চাৰিওফালে ঘূৰি চাইছিল। যেতিয়াই তেওঁ মোক কিবা এটা ক'বলৈ ল'লে তেতিয়াই মোৰ কান্ধত পিছফালৰ পৰা কোনোবাই হাত ৰাখিলে। মই পিছফালে ঘূৰি চাই দেখিলোঁ যে মোৰ শহুৰে খঙেৰে মোৰ ফালে চাই আছিল। তেওঁ তৎক্ষণাত মোক তললৈ যাবলৈ ক'লে। তেওঁৰ ভয়তে মই তৎক্ষণাত তললৈ বুলি নামি গ'লোঁ। এতিয়া মোৰ ভয় লাগিছিল যে কেনেবাকৈ যদি মোৰ কথাবিলাক স্বামীৰ আগত কৈ দিয়ে তেতিয়া কি হ'ব। তাৰপিছত এনেকৈ মই বেছিভাগ সময় এতিয়া কোঠাৰ ভিতৰতে থাকিছিলোঁ। এতিয়া সেই দিনটোৰ পিছৰে পৰা মোৰ লগত এক অদ্ভুত ঘটনা ঘটিবলৈ ধৰিলে। মই অকলে থাকিলে মোৰ স্বামীলৈ বহুত মনত পৰিছিল। মই তেওঁক মনত পেলাই চটফটাই থাকিবলৈ ধৰিলোঁ। এতিয়া মই যেতিয়াই স্বামীলৈ ফোন কৰোঁ তেতিয়াই তেওঁ কয় যে তেওঁ বহুত ব্যস্ত আছে আৰু ফোনটো কাটি দিছিল। তাৰপিছত মোৰ এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে যে ৰাতি যেতিয়া মই গভীৰ টোপনিত থাকোঁ তেতিয়া কোনোবাই মোৰ ওচৰলৈ আহে আৰু মোৰ গভীৰ টোপনিৰ লাভ উঠায়। কাৰণটো হ'ল ৰাতিপুৱা উঠাৰ লগে লগে মোৰ শৰীৰত বিষ অনুভৱ হৈছিল আৰু খোজ কাঢ়োঁতেও অসুবিধাৰ সৃষ্টি হৈছিল। তাতোকৈ ডাঙৰ কথাটো হ'ল মোৰ কাপোৰবিলাক এখন এখনকৈ নোহোৱা হ'বলৈ ধৰিছিল।
সেই কাপোৰবিলাক মোৰ স্বামীয়ে দিয়া ধুনীয়া আৰু দামী কাপোৰ আছিল। মই সেই কথাটোৰ পৰা বহুত চিন্তিত হৈ পৰিছিলোঁ। মই এতিয়া নিজেই সিদ্ধান্ত ল'লোঁ যে ৰাতি জাগি থাকিম আৰু চাম মোৰ কোঠালৈনো কোন আহে। মই এতিয়া ভাবিছিলোঁ যে আচলতে গভীৰ টোপনিত মোৰ এনেকুৱা কি হয় যে ৰাতিপুৱা মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ পৰে। সেইদিনা মই খোৱা বোৱা একো নকৰিলোঁ, আনকি মই পানীও নাখালোঁ। মই ভাবিছিলোঁ যে মোৰ খোৱা খানাত কোনোবাই কিবা মিহলাই দিয়ে বুলি। সেইকাৰণে চাগে মোৰ ইমান গভীৰ টোপনি ধৰে। মই মোৰ খানা এতিয়া লুকুৱাই ৰাখিলোঁ, যাতে কোনোৱে মই খানা নাই খোৱা বুলি সন্দেহ নহয়। তাৰপিছত মই মোৰ কোঠালৈ আহি বিচনাত বাগৰি দিলোঁ যেন মই গভীৰ টোপনিত শুই আছোঁ। তাৰপিছত সেই নিশা মই যি দেখিছিলোঁ সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি একেবাৰে খহি যোৱা যেন অনুভৱ হৈছিল। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে মোৰ কোঠাত আন কোনোৱেই নহয়, মোৰ শহুৰহে আছিল। তেওঁ মোৰ আলমিৰা খুলি তাৰ পৰা মোৰ কাপোৰ উলিয়াই আছিল। তাৰমানে শহুৰেই আছিল যিয়ে এইবিলাক কৰি আছিল। মই লগে লগে উঠি বহিছিলোঁ। মোক সাৰ পাই থকা দেখি তেওঁ এক মুহূৰ্তৰ কাৰণে নিথৰ হৈ পৰিল। এতিয়া মই থিয় হৈ উঠি গ'লোঁ আৰু মই মুখেৰে কিবা এটা কোৱাৰ আগতে তেওঁ মোৰ মুখত সোপা মাৰি মোক মনে মনে থাকিবলৈ ক'লে। তেওঁ তেতিয়া মোক ক'লে যে যি মই ভাবি আছোঁ তেনেকুৱা একেবাৰে নহয়। তেওঁৰ উদ্দেশ্যটো বেয়া নহয়। তেওঁ মোক এটা ডাঙৰ বিপদৰ পৰা বচাবলৈ বিচাৰিছে। মই তেওঁৰ কথাৰ পৰা আচৰিত হৈছিলোঁ। তেওঁ মোক ক'লে যে তুমি মোক একো প্ৰশ্ন নকৰাকৈ মোৰ লগত ব'লা, কাৰণ তেওঁ কৈছিল যে তেওঁৰ ওচৰত আৰু বেছি সময় নাই। কিন্তু মই তেওঁৰ লগত কলৈকো যাবলৈ বিচৰা নাছিলোঁ। মোৰ স্বামীয়ে মোক কাৰোৰে লগত কলৈকো যাবলৈ মানা কৰি থৈছিল। মই তেওঁক কৈ দিছিলোঁ যে মই মোৰ স্বামীৰ লগত কথা নপতাকৈ কলৈকো নাযাওঁ। এতিয়া যেতিয়া তেওঁৰ সত্যতাটো সন্মুখলৈ আহিলে, সেয়েহে তেওঁ মোক তেওঁৰ লগত লৈ যাবলৈ বিচাৰিছিল, যাতে মই তেওঁৰ ল'ৰাক একো ক'বলৈ নোৱাৰোঁ। মোৰ শহুৰে মোক বহুত বুজালে যাতে মই এবাৰ তেওঁৰ লগত যাওঁ। তেওঁ তেতিয়া ক'লে যে তেওঁ এনেকুৱা একো নাই কৰা যাৰ বাবে তেওঁ লাজ পাব, বৰঞ্চ তেওঁ মোক সহায়হে কৰি আছিল। যদি মই তেওঁৰ লগত যাওঁ তেতিয়া তেওঁ মোক সকলো সঁচা কথা ক'ব। তেওঁ মোক ক'লে যে মোৰ জীৱনত বহুত বিপদ আছে বুলি। যদিহে মই তেওঁৰ কথাটো নামানো তেতিয়াহ'লে মোৰ বহুত ক্ষতি হ'ব বুলি ক'লে। তেওঁ মোৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান পেক কৰিলে আৰু ক'লে যে আমাৰ ওচৰত বহুত সময় কম, আমি সোনকালে ওলাব লাগিব। মোৰ শহুৰে জবৰদস্তি কৰি মোক কোঠাৰ পৰা টানি উলিয়াই লৈ গ'ল আৰু মোক গাড়ীত বহুৱাই দিলে। মই এতিয়া তেওঁক বহুত বিৰোধিতা কৰিলোঁ, কাৰণ মই তেওঁৰ লগত যাবলৈ বিচৰা নাছিলোঁ। মোৰ তেওঁৰ ওপৰত অলপো বিশ্বাস হোৱা নাছিল। যিমান যি হ'লেও তেওঁৱে আছিল যিয়ে মোৰ কোঠালৈ আহিছিল আৰু নাজানো মোৰ গভীৰ টোপনিৰ সুযোগ লৈ মোৰ লগত কি কৰিছিল। এতিয়া যেতিয়া তেওঁৰ এইটো ভয় হৈছিল যে মই তেওঁৰ ল'ৰাক সকলো কথা কৈ দিম, সেইবাবেহে তেওঁ মোক সম্পূৰ্ণ এটুকুৰা অচিনাকি ঠাইলৈ লৈ গ'ল। মই তেওঁক বহুত কাকুতি মিনতি কৰিলোঁ মোক এৰি দিবলৈ, কিন্তু তেওঁ মোৰো একো কথাই নুশুনিলে। এক নিৰ্জন ৰাস্তাৰে মোক এখন নিৰ্জন ঠাইলৈ লৈ গ'ল। যেতিয়াই তেওঁ মোক সেই ঠাইলৈ লৈ গ'ল, তেতিয়া সেই ঠাইত সেই মহিলাগৰাকী আছিল যিগৰাকী আমাৰ ঘৰৰ ওচৰৰ আছিল। মই এতিয়া তেওঁক তাত দেখাৰ লগে লগে আচৰিত হৈ পৰিলোঁ। মোক দেখাৰ লগে লগে তেওঁৰ মুখৰ উজ্জ্বলতা অলপ বাঢ়ি গৈছিল। মই ভাবি পোৱা নাছিলোঁ যে তেওঁ তাত কি কৰি আছিল। মই এতিয়া ভাবিছিলোঁ যে কি তেওঁ মোৰ শহুৰৰ লগত মিলি আছে নেকি। এতিয়া এইবিলাক কি হৈ আছে মোৰ লগত মই একো বুজিব পৰা নাছিলোঁ। মোৰ শহুৰে তাত মোৰ সামগ্ৰীবিলাক ৰাখিলে। মোৰ মূৰত তেওঁৰ হাতখন দি কিবা এটা ভুৰ ভুৰালে আৰু তাৰ পৰা উভতিবলৈ ধৰিলে। মই এই সকলোবিলাক দেখি একেবাৰে আচৰিত হৈ পৰিছিলোঁ। তেতিয়া যোৱাৰ সময়ত শহুৰে মোক ক'লে যে তেওঁ প্ৰথম দিনৰ পৰাই মোক নিজৰ ছোৱালীৰ মান্যতা দিছে, সেইকাৰণেহে তেওঁ মোক ইয়াত সুৰক্ষিতভাৱে এৰি গৈ আছে। তেওঁ ক'লে যে তেওঁ মোক এটা ডাঙৰ বিপদৰ পৰা বচাইছে। তেওঁ মোক আগৰ পৰাই এইবিলাক ক'বলৈ বিচাৰি আছিল, কিন্তু তেওঁ সুযোগ পোৱা নাছিল। কিন্তু এতিয়া তেওঁ উভতি যোৱাটো বহুতেই জৰুৰী। বাকী সকলো সত্যতা এই মহিলাগৰাকীয়ে ক'ব। এই বুলি কৈ তেওঁ তাৰ পৰা উভতি গুচি গ'ল। সেই মহিলাগৰাকীয়ে এতিয়া মোক তেওঁৰ লগত তেওঁৰ কোঠাৰ ভিতৰলৈ মাতিলে। তাৰপিছত তেওঁ মোক এনেকুৱা সত্যতাটো ক'বলৈ ধৰিলে যি শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। সেই মহিলাগৰাকীয়ে ক'লে যে তেওঁ মোৰ বিয়াৰ প্ৰথম দিনাই এইবিলাক কথা ক'বলৈ বিচাৰিছিল, কিন্তু তেওঁ কেতিয়াও সেই সুযোগটো পোৱা নাছিল, কাৰণ মোৰ স্বামীয়ে সেই সত্য কথাটো গম পোৱাটো কেতিয়াও বিচৰা নাছিল। তেওঁ ক'লে যে মোৰ স্বামী দেখিবলৈ যেনেকুৱা আচলতে তেওঁ তেনেকুৱা নহয়। সঁচা কথাটো এইটোৱেই যে তেওঁ মোক নিজৰ এটা উদ্দেশ্যৰ কাৰণেহে ব্যৱহাৰ কৰিছে। মহিলাগৰাকীয়ে কৈছিল যে মোৰ স্বামী এগৰাকী মিছলীয়া আৰু প্ৰবঞ্চক। তাৰপিছত তেওঁ মোৰ স্বামীৰ সেই সত্য কথাটো ক'লে, যিটো এতিয়ালৈকে মোৰ পৰা তেওঁ লুকুৱাই ৰাখিছিল। তেওঁ ক'লে যে মোৰ স্বামীয়ে এজনী ছোৱালীক ভাল পাইছিল আৰু তাইক বিয়া কৰাবলৈ বিচাৰিছিল, কিন্তু সেই ছোৱালীজনীৰ এটা জন্মকুণ্ডলীৰ দোষ আছিল যে যদি তাই তেওঁৰ লগত বিয়া হয় তেনেহ'লে বিয়াৰ প্ৰথম নিশাই ছোৱালীজনীৰ মৃত্যু হ'ব। কিন্তু তেওঁ নিজৰ প্ৰেমিকাক ইমান সহজেৰে এৰিবলৈ বিচৰা নাছিল, সেইকাৰণে তেওঁ ভুল পথ এটা বাছি লৈছিল। তাৰপিছত তেওঁ এজন ডাঙৰ ত্ৰান্তিকৰ ওচৰলৈ গ'ল
যিয়ে অদ্ভুত আৰু ভয় লগা কলা যাদু কৰিছিল। তেতিয়া ত্ৰান্তিকজনে মোৰ স্বামীক ক'লে যে সেই দুখটোক শেষ কৰাৰ এটাই উপায় আছে, সেয়া হ'ল মোৰ স্বামীয়ে 4গৰাকী সুন্দৰী ছোৱালীক বিয়া কৰাব লাগিব। তাৰ পিছত বিয়াৰ 40 দিন পিছত সেই ছোৱালীকেইজনী সেই তান্ত্ৰিকৰ হাতত গতাই দিব লাগিব। তান্ত্ৰিকে সেই ছোৱালীকেইজনীক বলি দিব, তেতিয়াহে তেওঁৰ প্ৰেমিকাৰ জন্মকুণ্ডলীৰ দুখ নাইকিয়া হ'ব। যিজনী ছোৱালীক মোৰ স্বামীয়ে প্ৰেম কৰে, সেই ছোৱালীজনীক বিয়া কৰাবলৈ তেওঁ 4জনী ছোৱালীৰ জীৱনাশেষ কৰিব লাগিব। প্ৰথমতে এই কথাটো কোনেও জনা নাছিল। যেতিয়া মোৰ স্বামীয়ে প্ৰথম বিয়া কৰাইছিল, তেতিয়া মোৰ শাহু শহুৰেও আনন্দৰ মনেৰে এই বিয়াত সন্মতি জনাইছিল। কিন্তু বিয়াৰ 40 দিনৰ পিছত তেওঁ সেই ছোৱালীজনীক ঘৰৰ পৰা লৈ গ'ল আৰু কেতিয়াও উভতি নাহিল। কোনেও জনা নাছিল যে সেই ছোৱালীজনীৰ লগত কি হৈছিল। যেতিয়া সেই সত্য কথাটো মোৰ শাহু শহুৰে গম পালে, তেতিয়া তেওঁলোকে মোৰ স্বামীক বুজাবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু মোৰ স্বামীয়ে তেওঁলোকৰ কথাত মান্তি হোৱা নাছিল। তেওঁ তেতিয়া ঘৰ এৰি গুচি গৈছিল। সেইটো দুখতে মোৰ শাহুৱে মানসিকভাৱে ভাগি পৰিল আৰু তেওঁ মৃত্যু হৈছিল। যেতিয়া মোৰ স্বামী ঘৰলৈ উভতি আহিল, তেতিয়া তেওঁ দেউতাকক ধমকি দি ক'লে যে তেওঁ সকলো ভাল হোৱাটো বিচাৰে, তেনেহ'লে তেওঁ যাতে এই সকলোবিলাক কামত সহায় কৰি যায়, নহ'লে তেওঁ নিজে আত্মহত্যা কৰি মৰিব। তাৰপিছত মোৰ শহুৰে তেওঁৰ কাৰণে আৰু এজনী ছোৱালী বিচাৰিবলগীয়া হ'ল। মোৰ শহুৰে আন কোনো ছোৱালীৰে জীৱন ধ্বংস কৰিবলৈ বিচৰা নাছিল, কিন্তু নিজৰ পুত্ৰৰ স্বাৰ্থৰ কাৰণে তেওঁ কৰিবলৈ বাধ্য হৈ পৰিছিল। তেওঁ মৌন হৈ পৰিল আৰু মোৰ বিয়াৰ ঠিক কৰিলে। মোৰ স্বামীয়ে মিছা কথা কৈছিল তেওঁ বিদেশত নহয়, বৰঞ্চ এইখন চহৰতে আছিল। আচলতে তেওঁ মোক মূৰ্খ বনাই গৈছিল। সেই মহিলাগৰাকীয়ে এতিয়া সেই সকলোবিলাক কথা জানিছিল, কাৰণ তেওঁ মোৰ শাহুৰৰ খুবেই এজনী ভাল বান্ধৱী আছিল। সেইকাৰণে মোৰ স্বামীয়ে তেওঁৰ লগত কথা পাতিবলৈ মানা কৰিছিল। তেওঁ মোক সকলো সঁচা কথা কৈ দিব বুলি। তেওঁ প্ৰথম দিনৰ পৰাই মোক এই কথা ক'বলৈ বিচাৰি আছিল, কিন্তু তেওঁ কেতিয়াও সুযোগ পোৱা নাছিল। মোৰ শহুৰেও মোৰ পৰা এই কথা এইকাৰণেই ক'ব পৰা নাছিল, কাৰণ ঘৰৰ চাৰিওফালে মোৰ স্বামীয়ে কেমেৰা লগাই থৈছিল। কালি নিশাই সেই শেষ নিশা আছিল। তাৰপিছত মোৰ স্বামীয়ে মোক সেই তান্ত্ৰিকৰ ওচৰলৈ লৈ গ'লহেঁতেন আৰু নাজানো মোৰ লগত কি হ'লহেঁতেন। কিন্তু তাৰ আগতে মোৰ শহুৰৰ নিজৰ ভুলৰ উপলব্ধি হ'ল। তেওঁ এতিয়া বুজি পাই গৈছিল যে তেওঁ যদি এতিয়া এই কামটো নকৰে, তেনেহ'লে তেওঁ আৰু মোক সহায় কৰাৰ কোনো সুযোগ নাপাব। সেইকাৰণে তেওঁ মোক নিজৰ পুত্ৰৰ পৰা বচাই এই সুৰক্ষিত স্থানলৈ লৈ আহিল, আৰু যাতে তেওঁ মোক কেতিয়াও বিচাৰি নাপায়। এয়া মোৰ কাৰণে এটা নতুন জীৱন পোৱাৰ দৰে হৈছিল। মই চাগে কেতিয়াও মোৰ শহুৰৰ কথাত বিশ্বাস নকৰিলোহেঁতেন, কিন্তু মোক সেই মহিলাগৰাকীয়ে সকলো প্ৰমাণ দেখুৱাইছিল, যি দেখি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। যিগৰাকী ব্যক্তিক মই মোৰ জীৱনৰ সংগী বুলি ভাবি আছিলোঁ, সেইজন ব্যক্তিয়ে মোৰ লগত ইমান ডাঙৰ এটা খেল খেলিছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ স্বামীয়ে ইমান এটা নিজ কাম কৰিব পাৰিব বুলি। কিন্তু মোৰ লগত যি হ'ল তাৰ পিছত মই এই কথা বুজিব পাৰিছিলোঁ যে সম্পৰ্কত সদায় সেইসকল লোকেই বেছি বিশ্বাসঘাতকতা কৰে, যাৰ পৰা আমি সকলোতকৈ বেছি আশা কৰোঁ। মোৰ শহুৰে এতিয়া নিজৰ পুত্ৰক পুলিচৰ হাতত গতাই দিছিল, কাৰণ তেওঁ যি কৰি আহিছিল সেয়া সম্পূৰ্ণৰূপে অপৰাধ আছিল। তেওঁ নিজৰ মানসিকতা আৰু স্বাৰ্থৰ বাবে আনৰ জীৱনটো ধ্বংস কৰি গৈছিল। তেওঁ নিজৰ এই কুকৰ্মৰ বাবে শাস্তি পোৱাটোৱে উচিত আছিল। ময়ো মোৰ স্বামীৰ লগত এতিয়া বিবাহ বিচ্ছেদ কৰিছিলোঁ। যেতিয়া মই বিবাহ বিচ্ছেদ কৰি ঘৰলৈ আহিছিলোঁ, তেতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিল যেন মোৰ পৰা এটা ডাঙৰ বোজা আঁতৰি গ'ল। এতিয়া ঘৰলৈ আহি মই মোৰ সৰু ব্যৱসায় এটা আৰম্ভ কৰিলোঁ, য'ত মোৰ শহুৰে সহায় কৰিছিল। তেওঁ মোক নিজৰ ছোৱালীৰ মান্যতা দিছিল আৰু সদায় মোক সহায় কৰি গৈছিল। মোৰ অনুভৱ হৈছিল তেওঁৰ পৰা পোৱা এই সমৰ্থনে মোৰ জীৱনৰ দিশটো সলাই দিছিল। লাহে লাহে মোৰ ব্যৱসায় বাঢ়িবলৈ ধৰিলে। তাৰপিছত মই চাওঁতে চাওঁতে এগৰাকী সফল ব্যৱসায়ী হৈ পৰিলোঁ। এই সফলতা মোৰ সংঘৰ্ষ আৰু পৰিশ্ৰমৰ পৰিণাম আছিল। এতিয়া মই মোৰ পৰিয়ালৰ সকলো দায়িত্ব ল'ব পৰা হৈ গৈছিলোঁ। মোৰ কাৰণে এয়া মাত্ৰ ব্যৱসায় নাছিল, লগতে মোৰ আত্মবিশ্বাসৰ জয় আছিল। মই এয়া প্ৰমাণ কৰি দিলোঁ যে মই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ পাৰোঁ আৰু নিজৰ সপোন পূৰণ কৰিবলৈ পাৰোঁ। মই এতিয়া এই সফলতাৰ পৰা যি সুখ পাইছিলোঁ, সেয়া আন যিকোনো সফলতাতকৈ বহুত ডাঙৰ আছিল, কাৰণ মই মোৰ ভয় আৰু কঠিনতাৰ জীৱন পাৰ কৰিছিলোঁ। মই এই কথাটোৰ পৰা গৰ্ব অনুভৱ কৰিছিলোঁ যে মই মোৰ অতীতক নেওচি আহিবলৈ পাৰিছিলোঁ। এতিয়া মই আত্মনিৰ্ভৰশীল আছিলোঁ আৰু মই কোনো পুৰুষ বা সম্পৰ্কত নিৰ্ভৰ কৰাত কোনো প্ৰয়োজন নাছিল। মোৰ শহুৰৰ সহায়ৰ কথা সদায় মোৰ অন্তৰত থাকি গৈছিল। তেওঁ অকল মোৰ জীৱনেই বচোৱা নাছিল, বৰঞ্চ তেওঁ মোক এটা নতুন জীৱনৰো দান দিছিল। যদি তেওঁ মোক সেইদিনা সহায় নকৰিলেহেঁতেন, তেনেহ'লে চাগে মই আজি এইটো দিন দেখিবলৈ নাপালোহেঁতেন। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।